ছাৰ আপুনি দিয়া মতে সকলো মেডিচিন খালে বৰ্ণালীয়ে আৰু আপুনি যিবোৰ এক্সাৰচাইজৰ কথা কৈছিল সেইবোৰো কৰি আছে এতিয়া বাৰু তাৰ ৰিপৰ্টটো ভাল আহিছেনে মিষ্টাৰ বিক্ৰম ক'বলৈ মোৰ বেয়াই লাগিছে মিছেছ বৰ্ণালীয়ে আগতে যিটো কণ্ডিশ্যন পাইছিলোঁ এতিয়াও তেনেকুৱাই আছে তেখেত কেতিয়াও মা হ'ব নোৱাৰিব ছাৰ ৰিপৰ্টবোৰ আপুনি ভালকৈ চালেনে বাৰু হয় মিষ্টাৰ বিক্ৰম মই ভালকৈয়ে চাইছিলোঁ আৰু ইমানবোৰ ট্ৰিটমেণ্ট কৰাৰ পিছতো বৰ্ণালী যেতিয়া কনচিভ কৰিব নোৱাৰিলে তেন্তে এতিয়া আৰু আশা নাই বুলিয়ে ক'ব পাৰি বিক্ৰম এতিয়া কি হ'ব বিক্ৰম মই আৰু কেতিয়াও মা হ'ব নোৱাৰো মন বেয়া নকৰিবা বৰ্ণালী সকলোৰে ভাগ্যত চব বস্তু নাথাকে নহয় আৰু নিজে জন্ম দিব নোৱাৰিলেনো কি হ'ল কিমানবোৰ যে অনাথ ল'ৰা ছোৱালী আছে তেওঁলোকে মাক বাপেকৰ মৰম বিচাৰে তেনেকুৱা এটা ল'ৰা নহ'লে এজনী ছোৱালী আমি দেখোন তুলি ল'ব পাৰোঁ কিন্তু নিজৰ সন্তান সদায় নিজৰে হয় বিক্ৰম মিছেছ বৰ্ণালী মিষ্টাৰ বিক্ৰমে কিন্তু ভাল কথাই কৈছে সেইটো কৰিলে এটা কণমানিৰ ভৱিষ্যত উজ্জ্বল হ'ব আৰু আপোনালোকেও সন্তানৰ সুখ পাব গতিকে আপুনি কথাটো ভাবি চাব পাৰে মিষ্টাৰ বিক্ৰম মোৰ আৰু পেচেণ্ট আছে মই চাই আহোঁ আপুনি কিবা অসুবিধা পালে মোক মাতি দিব হ'ব বাৰু ছাৰ বিক্ৰম মায়ে যদি মোৰ চিকিৎসা কৰিলে হ'লে আজি মই এইটো দিন দেখিব লগা নহ'ল হ'লে কিমান মহিলাই যে চিকিৎসা কৰিলে মায়ে আৰু সকলোৱে সন্তানৰ সুখ পালে আনকি বিয়াৰ 15-16 বছৰ পাৰ হৈ যোৱা মহিলাও মাতৃ হ'ব পাৰিলে আৰু মোৰ কি দুৰ্ভাগ্য চোৱাচোন মোৰ মাক সকলোৱে যাদুকৰী ডক্তৰ বুলি কয় কিন্তু তেওঁ মোৰেই চিকিৎসা নকৰিলে সেই কথাটো মই বুজি নাপালোঁ বৰ্ণালী তোমাৰ মায়ে বাৰু কিয় এনেকুৱা কৰিছে সকলোৱে চিকিৎসা কৰিব পাৰে কিন্তু তোমাৰ চিকিৎসা কৰিব নোৱাৰে কিয় তেখেতে নাজানো আৰু বিক্ৰম সেই কথাৰ উত্তৰ মই আজিলৈকে নাপালোঁ আৰে বৰ্ণালী মাজনী দেখোন তুমি অকলে আহিলা নেকি চম্পা আণ্টি অকলে আহিছোঁ মা দেউতা ঘৰত নাই নেকি দেখা নাই যে নাই বৰ্ণালী তোমাৰ মা দেউতা এফালে ওলাই গৈছে হয় নেকি মই আকৌ শেষবাৰৰ কাৰণে তেওঁলোকক লগ কৰিব আহিছিলোঁ শেষবাৰৰ কাৰণে এইবোৰ তুমি কি কৈছা বৰ্ণালী চম্পা আণ্টি শেষবাৰৰ কাৰণে আহিছিলোঁ মই আৰু এইখন ঘৰলৈ কেতিয়াও নাহোঁ কিন্তু কিয় বৰ্ণালী হৈছে কি আজি মাৰ কাৰণে মই সেইখন ঘৰত বহুত কথা শুনিব লগা হৈছে আপুনিতো জানেই চম্পা আণ্টি মোৰ বিয়া হোৱা কেইবা বছৰো হৈ গ'ল কিন্তু আজিলৈকে মই মা হ'ব নোৱাৰিলোঁ ডক্টৰে মোক কৈ দিছে মই আৰু কেতিয়াও মা হ'ব নোৱাৰিম আমাৰ এখেতে আৰু ঘৰৰ সকলোৱে মোক সন্তান এটা তুলি লোৱাৰ কথা কৈছে কিন্তু সেই কথা মই মানি ল'ব পৰা নাই চম্পা খুৰী কাৰণ মোৰ মাৰ চিকিৎসাৰ ফলত কিমান মহিলাই যে মাতৃ হোৱাৰ সুখ পাইছে কিন্তু মাক ইমান কোৱাৰ পিছতো মায়ে মোৰ চিকিৎসা কৰিবলৈ মান্তি নহ'ল কিন্তু চম্পা আণ্টি মোৰ মনৰ কোনোবা নহয় কোনোবাখিনিত এইটো বিশ্বাস আছিলে যে মায়ে এদিন নহয় এদিন মোৰ চিকিৎসা কৰিবই নিজৰ ছোৱালীজনী ইমান কষ্টত থকাটো ইমান দুখত থকাটো কোন মাকে বাৰু সহ্য কৰিব পাৰে কিন্তু মোৰ মায়ে পাৰে এতিয়া ময়ো ভালকৈ গম পাই গ'লোঁ মোৰ মায়ে মোৰ চিকিৎসা কেতিয়াও নকৰে আৰু সেইটো কাৰণে মই সেইখন ঘৰত কিমান যে কথা শুনিব লাগে গতিকে মই সিদ্ধান্ত লৈছোঁ এইখন ঘৰৰ লগত মোৰ মা দেউতাৰ লগত মই আৰু কোনো সম্বন্ধই নাৰাখোঁ সেইকাৰণে আজি শেষবাৰৰ কাৰণে লগ কৰিব আহিছিলোঁ মা দেউতাক কৈ দিব মই আহিছিলোঁ বুলি বৰ্ণালী তোমাক কি বুলিনো সান্তনা দিওঁ তোমাৰ কথাখিনি শুনি মোৰেই বহুত দুখ লাগিছে চম্পা আণ্টি আপোনাকো মই কিমান ৰিকুৱেষ্ট কৰিলোঁ মায়ে কেনেকুৱা ধৰণৰ চিকিৎসা কৰে কি পদ্ধতিৰ চিকিৎসা কৰে মোক অন্ততঃ সেইটো জানিব দিয়ক তেওঁ মোৰ চিকিৎসা কৰিব নোৱাৰে কিন্তু তাৰ কিবা কাৰণটো থাকিব লাগিব আৰু সেই কাৰণটো মোৰ জনাৰ অধিকাৰ নাই নেকি চম্পা খুৰী হয়তো আছে বৰ্ণালী কিন্তু তোমাৰ মাৰ জেগাত তোমাৰ মাও শুদ্ধ তেখেতেতো এইবোৰ চবৰ ভালৰ কাৰণেই কৰি আছে কিন্তু এনেকুৱা কি কথা হ'ব পাৰে যিটো সকলোৰে পৰা লুকুৱাই ৰাখিব লাগে আনকি নিজৰ সন্তানৰ পৰাও মোক আচলতে মা দেউতাই নিজৰ বুলি নাভাবেই চাগে হ'ব দিয়ক চম্পা খুৰী এইবোৰ কৈ থাকি আৰু লাভ নাই মই যাওঁ এতিয়া ৰ'বা বৰ্ণালী কিবা ক'ব চম্পা আণ্টি বৰ্ণালী তুমি তোমাৰ মায়ে কেনেকৈ চিকিৎসা কৰে সেই কথা বৰকৈ জানিব বিচাৰা নহয় তেন্তে এতিয়া মই তোমাক সহায় কৰিম সঁচাকৈ চম্পা আণ্টি আপুনি মোক ক'ব মাৰ চিকিৎসা পদ্ধতিৰ বিষয়ে মই নকওঁ বৰ্ণালী তুমি নিজ চকুৰে চাই ল'বা পিছফালৰ সেই ৰুমটোত য'ত তোমাৰ মায়ে ৰোগীৰ চিকিৎসা কৰে তাত গ'লে তুমি সকলো গম পাবা তেন্তে ব'লক চম্পা আণ্টি এতিয়াই যাওঁ এতিয়া মা দেউতা কোনো নাই নহয় নাই বৰ্ণালী এতিয়া যাব নোৱাৰিবা তাত CCTV কেমেৰা লগাই থৈছে তোমাৰ মায়ে তাৰোপৰি মোৰ ওচৰতে চাবিও নাই সেইটো তলাৰ তুমি কাইলৈহে যাব পাৰিবা সেইটো ৰুমত কিন্তু চম্পা আণ্টি কাইলৈতো মা ঘৰত থাকিব মই আকৌ কেনেকৈ সোমাম মোকতো সৰুৰ পৰা এতিয়ালৈকে মায়ে সেইটো ৰুমৰ ওচৰলৈকে যাব নিদিলে তাৰ উপায় মই উলিয়াম বৰ্ণালী তুমি সেইবোৰ চিন্তা কৰিব নালাগে আৰে চম্পা আজি তই মুখত এখন কি লগাই আহিছ মানে বাইদেউ মোৰ মুখত ইনফেকশ্যন হৈছে সেইকাৰণে এখন মাৰি থৈছোঁ যাতে বিয়পি নাযায় আৰে ইনফেকশ্যন কেনেকৈ হ'বলৈ পালে কালিলৈকেতো ঠিকেই আছিলি বাইদেউ হঠাৎ হৈ গ'ল কেনেকৈ হ'ল গম নাপাওঁ আচৰিত কথা কেনেকৈতো ইনফেকশ্যন হৈ গ'ল বাৰু ইমান হঠাৎ হ'ব বাৰু ব'ল এতিয়া ভিতৰলৈ বাইদেউ আপোনাৰ আগত আজি প্ৰথমবাৰ মই মিছা কথা ক'ব লগা হ'ল আহা বৰ্ণালী
বৰ্ণালী, তুমি এতিয়া মোৰ এই শাৰীখন আৰু এই মাস্কটো পিন্ধি ভিতৰলৈ যাব লাগিব। কিন্তু চম্পা আণ্টি, মাৰ সন্দেহ হ'ব নি আকৌ? আৰু আপুনি ভিতৰত বা কি কৰে মই সেইটো একো নাজানো নহয়। বৰ্ণালী, তুমি বেছিকৈ মাতবোৰ নকৰিবা, মাতটো শুনিলে সন্দেহ কৰিব পাৰে। আৰু আজি ভিতৰত ইমান কাম নাই, তাতে আকৌ মোৰ ইনফেকশ্যন হৈ আছে বুলি ক'লোঁ নহয়। গতিকে বাইদেৱে তোমাক বিশেষ কাম নিদিব, চিন্তা নকৰিবা। ঠিক আছে চম্পা আণ্টি, আপোনাক কিন্তু বহুত ধন্যবাদ। আপুনি যে মোক বহুত ডাঙৰ সহায় কৰিছে। মাৰ বিষয়ে এইখিনি কথা জানিবলৈ মই সৰুৰ পৰা বহুত চেষ্টা কৰিছিলোঁ। হ'ব দিয়া বৰ্ণালী, তুমি মোক ধন্যবাদ ক'ব নালাগে। তোমাৰ মাৰ বিষয়ে এইখিনি জনাৰ তোমাৰ অধিকাৰ আছে। বৰ্ণালী, এতিয়া সোনকালে কাপোৰযোৰ সলাই ভিতৰলৈ যোৱা, নহ'লে বাইদেৱে আকৌ তোমাক আচলতে মোক বিচাৰি থাকিব। চম্পা, আজি তোমাৰ গাটো ভাল নাই আৰু আজি বিশেষ কামো নাই, গতিকে তুমি সোনকালে যাবগৈ পাৰিবা। খালি যোৱাৰ আগতে এইকেইটা ভালকৈ ফ্ৰিজত ৰাখি চাবা আৰু ৰুমটো অলপ চাফ চিকুণ কৰিবা। চম্পা, তুমি শুনিছানে বাৰু মই কি কৈছোঁ? একো নামাতা যে? হ'ব বাৰু বাইদেউ। আৰে চম্পা, তোমাৰ মাতটোও দেখোন বেলেগ বেলেগ লাগিছে। বাইদেউ, ইনফেকশ্যন হৈছে যে সেইকাৰণে। অঁ, হ'ব পাৰে সেইকাৰণে চাগে। লোৱা এইকেইটা লোৱা। মই যাওঁ, তুমি ৰুমটো ভালকৈ চাফ চিকুণ কৰি থৈ যাবা। আৰে, এই ৰুমটোৰ ভিতৰত যে ইমানবোৰ যন্ত্ৰ পাতি আছে ভবাই নাছিলোঁ মই। এইটো দেখোন এটা লেবৰেটৰীৰ নিচিনাহে লাগিছে। বৰ্ণালী, তুমি ইয়াত? আৰে মা, তুমি গৈছিলাগে নহয়? অঁ, গৈছিলোঁ, কিন্তু মোৰ অলপ সন্দেহ হৈছিল, সেইকাৰণে ঘূৰি আহিলোঁ। আৰু আহি দেখিলোঁ মোৰ সন্দেহটোৱে ঠিক। কিয় বৰ্ণালী, তুমি কিয় এনেকুৱা কৰিলা? মই তোমাক ইমান মনা কৰা স্বত্বেও তুমি ইয়ালৈ কিয় আহিলা? কাৰণ মা, মোৰ জানিবৰ বহুত ইচ্ছা আছিল যে তুমি কেনেধৰণৰ চিকিৎসা কৰা। মই তোমাকো কেইবাবাৰো সুধিছিলোঁ, কিন্তু তুমি মোক একোৱে নকলা। আৰু যেতিয়া তুমি মোৰ চিকিৎসাও নকৰোঁ বুলি ক'লা, তেতিয়া মোৰ জানিবলৈ আৰু বেছি মন গ'ল। শেষত যেনিবা এইটো ৰুমলৈকে সোমোৱাত চম্পা আণ্টিয়ে মোক সহায় কৰিলে। তুমি যেতিয়া সকলোবোৰ দেখিলাই, তেন্তে তোমাৰ পৰা আৰু এতিয়া কি লুকুৱাম বৰ্ণালী? শুনা বৰ্ণালী, মই কোনো যাদুকৰী চিকিৎসক নহয়। ময়ো চিকিৎসা বিজ্ঞানৰ আধুনিক পদ্ধতিবোৰেই ব্যৱহাৰ কৰোঁ। আৰু এইটো পদ্ধতিৰ নাম IVF, ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন। যিসকল মহিলাই প্ৰাকৃতিকভাৱে ল'ৰা ছোৱালী জন্ম দিব নোৱাৰে, সেইসকল মহিলাৰ কাৰণে এইটো পদ্ধতি। অঁ মা, এই পদ্ধতিৰ বিষয়েতো আমি জানো। ইয়াত লুকুৱাবলৈ কি আছিল? লুকুৱাবলৈ মই বাধ্য হ'লোঁ বৰ্ণালী। প্ৰথম অৱস্থাত ময়ো লুকুওৱা নাছিলোঁ। এই পদ্ধতিৰ বিষয়ে মই সম্পূৰ্ণ বুজাইহে চিকিৎসা কৰিব বিচাৰিছিলোঁ। কিন্তু তেতিয়াহে মই গম পালোঁ, আমাৰ দৰে বহুতো গাঁও অঞ্চলৰ পিছপৰা মানুহে এতিয়াও এইবোৰ পদ্ধতি আঁকোৱালি ল'ব পৰা হোৱা নাই। তেওঁলোকৰ বহুতৰে মতে এনেধৰণে জন্ম হোৱা ল'ৰা ছোৱালীবোৰে নিজৰ নহয়। তাৰোপৰি এনেকৈ জন্ম হোৱা ল'ৰা ছোৱালীবোৰে বেছিদিন জীয়াই থাকিবও নোৱাৰে। সেইবোৰ অন্ধবিশ্বাস এতিয়াও আমাৰ সমাজত আছে। বহুতেই হয়তো নামানিব এইটো কথা যে এতিয়াৰ যুগতো এনেকুৱা অন্ধবিশ্বাস কৰা মানুহ আছে। কিন্তু মই নিজেই পাইছোঁ এনেকুৱা বহুত মানুহ বৰ্ণালী। আৰু বহুত ক্ষেত্ৰত মহিলাগৰাকী গিৰিয়েকে বুজি পালেও ঘৰৰ আন মানুহে বুজি নাপায়। বিশেষকৈ বয়সীয়াল মানুহখিনিয়ে নামানে। ফলত বহুতো মহিলা এনেকৈ নিঃসন্তান হৈ থাকি যায়, নিজৰ মনৰ দুখ মনতে পুহি ৰাখে। আৰু বৰ্ণালী, মই সকলো মহিলাকে এইটো চিকিৎসা নকৰাওঁ। আগতে পৰীক্ষা নিৰীক্ষা কৰি চাই লওঁ। যদি সমস্যা বৰ বেছি নহয়, তেন্তে মাত্ৰ ঔষধ দিওঁ, নহ'লে বেলেগ ডক্তৰৰ ওচৰলৈ পঠিয়াওঁ। কিন্তু যিসকল মহিলা প্ৰাকৃতিকভাৱে কেতিয়াও মাতৃ হ'বই নোৱাৰে, সেইসকলৰ ওপৰতহে মই মাত্ৰ এইটো পদ্ধতি ব্যৱহাৰ কৰোঁ। আৰু মই কোনো বেআইনী কামো কৰা নাই বৰ্ণালী। ইয়াৰ কাৰণে যিখিনি পাৰ্মিশ্যন দৰকাৰ, যিখিনি নিয়ম নীতি মানিব লাগে, মই সকলো নিয়মতেই কৰিছোঁ। সেইবোৰ বাৰু বুজিলোঁ মা, কিন্তু তুমি মোৰ চিকিৎসা কৰিবলৈ কিয় মান্তি হোৱা নাছিলা? কাৰণ বৰ্ণালী, মই ভয় খাইছিলোঁ। তোমাৰ দৰে আৰু বহুত মানুহে মোৰ এই চিকিৎসা পদ্ধতিৰ বিষয়ে জানিব বিচাৰে। তুমি যদি এই বিষয়ে গম পোৱা, তোমাৰ পৰা আন মানুহে এই কথা গম পাব পাৰে। আৰু অকল তোমাকেই নহয় বৰ্ণালী, মই কোনো চিনাকি মানুহকেই চিকিৎসা কৰা নাছিলোঁ। আৰু ভয় মাত্ৰ মোৰ এইটোৱে আছিল বৰ্ণালী, মোৰ চিনাকি মানুহৰ পৰা কোনোবাই এই বিষয়ে উলিয়াব পাৰে। কিন্তু বৰ্ণালী, এতিয়া মই এটা সিদ্ধান্ত লৈছোঁ, মই আৰু এনেকৈ মনে মনে চিকিৎসা নকৰোঁ। মোৰ চিকিৎসা পদ্ধতিৰ বিষয়ে মই সকলোকে বুজাই ক'ম। মোক বিশ্বাস কৰি যদি কোনোবাই চিকিৎসা কৰিবলৈ আগবাঢ়ি আহে, তেন্তে কৰিম, আৰু নহ'লে নকৰোঁ। বৰ্ণালী, মই নিজৰ স্বাৰ্থৰ কাৰণে এইখিনি কৰা নাছিলোঁ। সকলোৱে যাতে মাতৃত্বৰ সুখ পায়, সেইটোৱে বিচাৰিছিলোঁ। আৰু পইচাও মই বাকী চিকিৎসকৰ তুলনাত বহুত কমেই লৈছিলোঁ। আৰু তুমি চিন্তা নকৰিবা বৰ্ণালী, মই এতিয়া তোমাৰো চিকিৎসা কৰিম। তুমিও নিশ্চয় মা হ'ব পাৰিবা বৰ্ণালী।